হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আজি মই কেনেকুৱা বিলাহী চাটনি ঘৰত বনাই খুৱাওঁ। তো আজি মই দেখুৱাই আছোঁ আপোনালোকক। তো প্ৰথমে মই বিলাহী 3টা লৈ মই গেছত পুৰি আছোঁ আৰু 3টা বিলাহী আজিৰ চাটনি হ'ব। তো চাটনি কেনেকুৱাকৈ বনালে বেছিকৈ টেষ্টি হয় মই আপোনালোকক দেখুৱাই আছোঁ। দৰিকণা মাছ আৰু জলকীয়া নহৰু মই অকণমান ফ্ৰাই পেনত খৰমৰাই লৈছোঁ আৰু মাছটো সিজাকৈ। তাৰপিছত এইফালে বিলাহী পুৰি থোৱা আৰু এইফালে খুন্দনা লৈছোঁ ধুনীয়াকৈ। এতিয়া 3টা দৰিকণা মাছটো এতিয়া প্ৰথমে খুন্দি ল'ব লাগিব, তাৰপিছত বিলাহী দিব লাগিব। এতিয়া মাছটো প্ৰথমে খুন্দি লওঁ। ইমান গুড়া নহ'লেও হৈ যায় আৰু বেছিকৈ গুড়া হ'লে ভাল নালাগে। আধা গুড়া হৈ থকাটোৱে খাবলৈ টেষ্ট লাগে বহুত। মই অলপমান খুন্দি আছোঁ ইয়াত। আকৌ তাৰপিছত মই বিলাহীটো গুচাই লৈ সেয়া খুন্দনাত ঢালি দিছোঁ 3টা বিলাহী। আৰু লাহেকৈ খুন্দিব লাগিব, কাৰণ নহ'লে ছিটিকি যায় যে বিলাহীৰ ৰসটো, সেইটো কাৰণে। আৰু এয়া বিলাহী ধুনীয়া গোন্ধত একদম চাটনিটো পূৰা খাই দিওঁ যেনেকুৱাই লাগিছে আৰু ইমান টেষ্ট গোন্ধত বাপা ঐ। আমি চাটনি লৈ পূৰা য়ামি চাটনি বনাই দিলোঁ। আজি ভাতত আছে আমাৰ চব্জি, ৰঙালাও, চয়াবিন, তিয়ঁহ, আলু ভাজি, দাইল আৰু শুকান মাছৰ চাটনি, কণ জলকীয়া।